ছাত্ৰীসকল পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম পাঠ নম্বৰ 6 পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। তো আমি পৃথিৱীৰ প্ৰধান ভূ অৱয়ৱৰ বিষয়ে ইয়াতে আলোচনা কৰোঁ। ইয়াতে কি কৈছে পেজটো অলপ ডাঙৰ কৰি লৈছোঁ। ইয়াতে কৈছে কি যে পৃথিৱীৰ প্ৰধান ভূ অৱয়ব হয়নে? ভূ মানে মাটিৰ কথা কৈছে, ঠিক আছে। তোমালোকে কেতিয়াবা বাছ বা ৰেল যোগে দূৰণিবতীয়া ঠাইলৈ যাওঁতে পথৰ দুয়োকাষে থকা ঠাইসমূহ মন কৰিছেনে? কিন্তু ক'ব লগা একো নাই, মনটো কৰিছে হয়নে নাই? গাড়ীত যাওঁতে তোমালোকে খিৰিকীৰে বাহিৰত চোৱা নে নাই? তুমি দেখা ঠাইসমূহৰ পৰিৱেশ সকলোতে একে নহয়। ৰাস্তাবোৰ সকলোতে একে হয় জানো? নহয়, কিছুমান ঠাই ওখ হয়নে? কিছুমান ৰাস্তা ধৰা এইটো ৰাস্তা, কিছুমান এনেকৈ ওপৰত যাব লাগে, কিছুমান এনেকৈ তললৈ আহিব লাগে, বেছি হৈ গ'ল। কিছুমান এনেকৈ ওপৰত যাব লাগে, এনেকৈ তলত যায়, আকৌ চিধা আকৌ তলত যায়, আকৌ এনেকৈ যাব লাগে। মানে এইটো যোৱাৰ কাৰণটো কি? মানে সকলোতে কিছুমানত গাঁত থাকে, কিছুমানত ওখ থাকে, কিছুমানত আকৌ সমান থাকে। হ'ল ইয়াৰ কোনো ঠাই ওখৰা মুখৰা, এইটো ওখৰা মুখৰা, আকৌ কোনো ঠাই সমান। পৃথিৱীৰ উপৰিভাগ এনে বিভিন্ন আকৃতি বা ভূ অৱয়ৱৰে গঠিত। এনেকুৱা ভূ অৱয়ৱৰে মাটিৰে গঠিত বুলি কৈছে পৃথিৱীৰ উপৰিভাগটো। পৃথিৱীৰ উপৰিভাগত এই ভূ অৱয়ৱসমূহ বিভিন্ন সময়ত গঠিত হৈছে, বেলেগ বেলেগ সময়ত এইবোৰ গঠন হৈছে। ই প্ৰধানকৈ দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হৈছে। দুই ধৰণৰ প্ৰক্ৰিয়া কেনেকুৱা? এটা ভিতৰুৱা ভাগ হ'ব, এটা বাহিৰা ভাগ হ'ব। সেয়া হৈছে আভ্যন্তৰীণ প্ৰক্ৰিয়া মানে ভিতৰুৱা, আৰু বাহ্যিক প্ৰক্ৰিয়া বাহিৰা প্ৰক্ৰিয়া। পৃথিৱীখন আদিতে অতি উত্তপ্ত আছিল, মানে আগতে পৃথিৱীখন বহুত গৰম আছিল। ক্ৰমে কি হ'ল? ক্ৰমে উত্তাপ এৰি দি ইয়াৰ উপৰিভাগ শীতল হ'ল, যদিও ভিতৰভাগ এতিয়াও অতি উত্তপ্ত অৱস্থাতে আছে। কি হৈছে? পৃথিৱীখন আদিতে অতি উত্তপ্ত অৱস্থাত আছিল, আগতে বহুত গৰম আছিল, আৰু লাহে লাহে কি হ'ল? ইয়াৰ উপৰিভাগটো শীতল হ'বলৈ ধৰিলে, ঠাণ্ডা হ'বলৈ ধৰিলে, যদিও ভিতৰ ভাগত এতিয়াও কিন্তু বহুত গৰম আছে। এইটো ধৰা পৃথিৱী, ইয়াৰে এই ভিতৰ ভাগত এতিয়াও কিন্তু বহুত গৰম আছে। আমিতো এই বাহিৰত চাইডতহে থাকোঁ, আমি এইখিনি জেগাতহে থাকোঁ, ঠিক আছে। তাৰপিছত কি কৈছে? এনে উত্তপ্ত পদাৰ্থৰ উত্তাপ আৰু চাপৰ ফলত পৃথিৱীৰ ভিতৰভাগ অস্থিৰ অৱস্থাত থাকে। অস্থিৰ মানে লৰচৰ কৰি থাকে, একদম শান্তশিষ্টত নাথাকে। এই অস্থিৰতাই পৃথিৱীৰ খোলাটোৰ কোনো অংশৰ মাজত হেঁচা ঠেলা বা টনা আজোৰাৰ সৃষ্টি কৰে। হেঁচা ঠেলা, হেঁচি দিয়া, টানা আজোৰাও কৰি থাকে। আনহাতে তোমালোকে জানি আচৰিত হ'বা যে পৃথিৱীৰ খোলাটো কিছুমান প্লেট বা ফলকেৰে গঠিত। কেনেকুৱা ধৰণৰ আমি ইয়াতে আলোচনা কৰিম। এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি আছে। এনে ক্ষেত্ৰত এখন গতিশীল ফলক আনখন প্ৰায় স্থিৰ ফলকৰ পিনে, অথবা দুয়োখন গতিশীল ফলক এখনে আনখনৰ পিনে মুখামুখিকৈ গতি কৰিলে ফলক দুখনৰ মাজত হেঁচুকি ধৰা অৱস্থাৰ সৃষ্টি হয়। এতিয়া ধৰা এইটো গ'ল হয় না, এইফালৰ পৰাও যদি আমি হেঁচি দিওঁ আৰু এইফালৰ পৰাও যদি আমি হেঁচি দিওঁ, দুয়োটাই কি হৈ যায়? চেপেটা হৈ যায়। তেতিয়া এনেকুৱা ধৰণৰ হৈ যাব। বুজি পালা নহয়? সেইটোৰ কথা ইয়াতে কৈছে। আৰু কি কৈছে? আকৌ কেতিয়াবা দুখন বিপৰীত দিশত গতি কৰা ফলকৰ মাজত অংশত টনাটনি অৱস্থাৰ সৃষ্টি হয়। ধৰা এইটো গ'ল, ইয়াৰ পৰা যদি মই এনেকৈ টানি দিওঁ, এইটো তেতিয়া এই এনেকুৱা ডিমা আকৃতিৰ হ'ব, এনেকুৱা দীঘল হৈ যাব। দীঘল হৈ গ'লে এনেকুৱা ধৰণৰ সৃষ্টি হ'ব। এই হেঁচুকি ধৰা বা দূৰলৈ আঁতৰি যোৱা সময়ত সৃষ্টি হোৱা জোকাৰণি ওপৰ তলকৈ অথবা পথালিকৈও হ'ব পাৰে। হয়তো এইটো এনেকুৱা ধৰণেও হ'ব পাৰে, নতুবা এনেকুৱা ধৰণেও হ'ব পাৰে। যিকোনো ধৰণে হ'ব পাৰে বুলি কৈছে। এইটো পাহাৰখনলৈ মন কৰা, ইয়াতে যিটো দিয়া আছে, পৰ্বতবোৰ কি হৈছে? ওপৰলৈ উঠোৱা হয়নে? সেইবোৰ এতিয়া ইয়াতে কি কৈছে? আকৌ এই জোকাৰণি একে দিশত অথবা বিভিন্ন দিশতো বিয়পিব পাৰে, বেলেগ বেলেগকৈও হ'ব পাৰে। এইটো ভূপৃষ্ঠৰ এই জোকাৰণিকে ভূ আন্দোলন বুলি কোৱা হয়। ভূ আন্দোলন কাক কয়? এই যিটো
বেলেগ বেলেগ দিশত হেঁচা বা টানা আজৰা হৈ থাকে আৰু এইটো যিটো জোকাৰণি এই জোকাৰণিটোকেই কি বুলি কোৱা হয় ভূ আন্দোলন বুলি কোৱা হয় এনে ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগত কোনো অংশ ওপৰলৈ উঠি বা কোনো অঞ্চল তললৈ বহি যায় হয়তো ধৰা এইটো মাটি কিছুমান এনেকৈ ওপৰত উঠি যাব কিছুমান হয়তো এনেকৈ তলত নামি আহিব এইটো এনেকুৱাও হ'ব পাৰে ফলত বিভিন্ন ভূ অৱয়ৱৰ সৃষ্টি হয় বেলেগ বেলেগ ভূ অৱয়ৱৰ সৃষ্টি হ'ব কেতিয়াবা ভূ আন্দোলনৰ ফলত পৃথিৱীৰ অভ্যন্তৰ ভাগৰ পৰা খোলাটোৰ কোনো দুৰ্বল অংশৰে উত্তপ্ত পদাৰ্থ ওলাই আহি ভূপৃষ্ঠত জমা হৈও ভূ অৱয়ৱ গঠন কৰে ভূ অৱয়ৱ কেনেকৈ গঠন কৰে ভিতৰততো গৰম হৈ থাকে ন তেতিয়া গৰমটো মানে কোনোবা এটা ৰাস্তাইদি বাহিৰলৈ ওলাই যোৱাৰ সময়ত যেতিয়া ওলাই যায় ধৰা আমাৰ গাত যেতিয়া কাটে তেজ ওলালে জাগাটো কি হয় ওলাই যায় কিছুমান বস্তু জমা লাগি থাকে ন তাতে সেই জমা লাগি থাকি কি হয় তাতে অলপমান ওখ ধৰণৰ হয় ঠিক তেনেকুৱা পৃথিৱীটোও হয় তাৰপিছত এইটো কি কৈছে ভূ-অৱয়ৱৰ সৃষ্টি হয় আৰু কেতিয়াবা ভূ আন্দোলনৰ অভ্যন্তৰ ভাগৰ পৰা খোলাটোৰ কোনো দুৰ্বল অংশৰে উত্তপ্ত পদাৰ্থ ওলাই আহি ভূপৃষ্ঠত জমা হৈ ভূ অৱয়ৱ গঠন কৰে ঠিক আছে এনে ভূ অৱয়ৱসমূহক আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত হোৱা বুলি কোৱা হয় কাৰণ ভিতৰৰ পৰা ওলাই আহি হৈছে সেইকাৰণে আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ দ্বাৰা বুলি কোৱা হয় এইখিনিলৈকে হৈছে তাৰপিছত আনহাতে পৃথিৱীৰ ওপৰত বিভিন্ন ভূ অৱয়ৱৰ উপৰিভাগত ৰ'দ বতাহ বৰষুণে ক্ৰিয়া কৰি ক্ষুদ্ৰ অংশত পৰিণত কৰে সৰু অংশলৈ কি হৈ যায় ক্ষুদ্ৰ মানে সৰু অংশলৈ পৰিৱৰ্তন হয় কেনেকুৱা ৰ'দ বতাহ বৰষুণৰ কাৰ্যৰ দ্বাৰা ঠিক আছে ৰ'দ দিলে কি হ'ব ধূলি হ'ব বতাহ দিলে ধূলিটো উৰি যাব আৰু বৰষুণ দিলে মাটিটো ধুই বৈ যাব পানীৰ লগত হয়নে সেনেকুৱা এনে ক্ষয়প্ৰাপ্ত শিল মাটি বালি আদি বতাহ বৰষুণ নৈ জান জুৰি আদিয়ে কি কৰে এইটো শিল মাটি বালি এই তিনিওটা বস্তু কি কৰে বতাহ বৰষুণ নৈ জান জুৰি আদিয়ে কঢ়িয়াই নি দ ঠাইত জমা কৰে এতিয়া ধৰা নদীত কি হয় বালা থাকে সেই বালি বা বালা কি হয় পানীৰ সোঁতত বৈ থকাৰ সময়ত তোমালোকে নিশ্চয় মন কৰিবা যাৰ নদীৰ ওচৰত ঘৰ আছে কি হয় বালিটো লৰি থাকে মানে আগুৱাই গৈ থাকে য'ত দ জাগা পায় তাতে সোমাই যায় বালিটো হয়নে সেইখিনি ফিল হৈ যায় মানে সেইখিনি সমান হৈ যায় ঠিক তেনেকুৱা সমান হৈ থাকিলে বালিটো গৈ থাকে ওপৰে অলপ আৰু যদি গাঁত থাকে দ জাগা থাকে কিন্তু তাতে অলপ সময়ৰ ভিতৰতে পানীৰ লগত বালিখিনিও যায় কি হয় তাতে জমা লাগি সেই গাঁতটো বন্ধ হৈ পৰে হয়নে তাৰপিছত ইয়াতে কি হৈছে এনেদৰে বাহ্যিক প্ৰক্ৰিয়াৰ ফলত আকৃতিৰ সলনি হৈ আছে আকৃতি মানে ভূ আকৃতিৰ সলনি হৈ আছে মাটিৰ আকাৰৰ কিন্তু সাইজবোৰ সলনি হৈ থাকে এনেকৈ ভূ অৱয়ৱক উচ্চতা আৰু ঢালৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ পৰ্বত পাহাৰ মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হয় দুটা ভাগত ভাগ কৰা হয় ভূ অৱয়ৱক উচ্চতা আৰু ঢালৰ উচ্চতা মানে এনেকুৱা ধৰা ওখ আৰু ঢাল মানে এই ঢালটোৰ কথাটো বুজাইছে এই ঢালটোৰ কথা বুজাইছে এনেকুৱা হেলি থকা এই ঢালটোৰ কথা বুজাইছে প্ৰধানকৈ পৰ্বত পাহাৰ মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা আছে তিনি ভাগত মালভূমি আৰু সমভূমি বেলেগ পৰ্বত পাহাৰ বেলেগ এতিয়া আহোঁ আমি পৰ্বত পাহাৰলৈ পৰ্বত পাহাৰ কি হৈছে পৰ্বত পাহাৰ বুলিলে প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইকেই বুজায় ওকে পৰ্বত আৰু পৰ্বত বেলেগ পাহাৰ বেলেগ কিন্তু ঠিক আছে পৰ্বত আৰু পাহাৰ ইয়াৰ চাৰিওফালৰ ভূ-ভাগতকৈ যথেষ্ট উচ্চ হয় কি কৈছে পৰ্বত আৰু পাহাৰ চাৰিওফালৰ ভূ-ভাগতকৈ ধৰা এইটো মাটি সমান হৈ আছে পৰ্বত আৰু পাহাৰ হ'লে কি হ'ব এনেকুৱা ওখ হ'ব এনেকুৱা ওখ হৈ থাকিব হয়নে পৰ্বত পাহাৰৰ ওপৰত সাধাৰণতে শিখৰ থাকে মানে এনেকুৱা জোং হিচাপৰ দৰে থাকে ইয়াৰ ভূমিভাগ বহল হয় ধৰা এই এনেকুৱা ধৰণৰ হ'ব বহল তলত বহল থাকিব ওপৰত জোঙাৰ দৰে থাকিব তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিকে পাহাৰ বুলি কোৱা হয় এইটো ধৰা মাটি পাহাৰটো এনেকুৱা ধৰণৰ হ'ব পৰ্বত হ'লে বহুত ওখলৈকে গুচি যাব ঠিক আছে কি কৈছে কোনো এখন ঠাইত গড় উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা জোখা হয় এনে জোখ মাপৰ বাবে বিভিন্ন বৈজ্ঞানিক যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় এইবোৰ বস্তু আমি আগৰ পাছতো আলোচনা কৰি আহিছোঁ যে কোনো এখন ঠাইৰ উচ্চতা গড় সমুদ্ৰ পৃষ্ঠৰ পৰা জোখা হয় কি হয় ধৰা এইটো মাটিৰ তলত যে দ ঠাই থাকে সমুদ্ৰ পৃষ্ঠ
আৰু এই যে ওপৰত থাকে, আমি ওপৰততো ইমান ভালকৈ জুখিব নোৱাৰোঁ, হয় নহয়, তলত ভালদৰে জুখিব পাৰোঁ, কিন্তু এইটোৰ লগত আমি এইটো যিটো এভাৰেজ থাকিব, ইয়াৰে উচ্চতা আৰু ইয়াৰে উচ্চতাৰ যিটো গড় থাকিব, সেই হিচাপত আমি এইটো জোখোঁ। সেইটোৰ কাৰণে বৈজ্ঞানিক যন্ত্ৰপাতি বহুতো আছে, ঠিক আছে। তুমি জুখিম বুলি ক'লে জুখিব নোৱাৰো, কাৰণ তোমাৰ লগত সেইবোৰ বস্তু নাথাকিবও পাৰে, হয় নহয়। অতি উচ্চ পৰ্বতৰ উপৰিভাগত সাধাৰণতে বায়ুমণ্ডল শীতল হোৱাৰ বাবে বছৰৰ প্ৰায় সকলো সময়তে বৰফেৰে ঢাক খাই থাকে। মানে বেছি ঠাণ্ডা জেগাত কি হয়, বৰফ পৰিব। পৰ্বতৰ ঢালেৰে নামি অহা, পৰ্বতৰ ঢাল মানে এনেকুৱা ঢালটোক এই ঠাইটোক ঢাল বুলি কয়, এইটো ঢাল এনে খণ্ডকে হিমবাহ বুলি কোৱা হয়, ঠিক আছে। হিমবাহ কাক বোলে গম পালোঁ, ইয়াতে দেখুৱাই দিছোঁ বাৰু। এইটো পৰ্বত চোৱা, এইবিলাক ঢাল এনেকৈ নামি আহিব বৰফ, হয়নে। তেতিয়া এইবিলাকক কি বুলি কোৱা হয়, হিমবাহ বুলি বা হিমবাহ যোনে যেনেকৈ কৰে হিমবাহ বুলি কোৱা হয়। পৃথিৱীৰ স্থলভাগতে কেৱল পৰ্বত পাহাৰ নাথাকে, পৃথিৱীৰ স্থলভাগতে কেৱল মাটিতেই কেৱল পৰ্বত পাহাৰ নাথাকে, সাগৰ মহাসাগৰৰ আদিৰ তলতো কিন্তু এনে প্ৰকাণ্ড উচ্চ অঞ্চল আছে। অৱশ্যে পানীৰ তলত ডুব গৈ থকা বাবে সাধাৰণতে আমি তাক দেখা নাপাওঁ। পানীৰ তলত এতিয়া ধৰা আমাৰ পুখুৰীত কিবা এটা বস্তু তল পৰি আছে, আমি এইটো দেখা পাম জানো, নাপাওঁ। ঠিক তেনেকুৱা সাগৰ মহাসাগৰৰ তলতো পৰ্বত পাহাৰবোৰ তলত গৈ আছে, সেইকাৰণে পানীৰ তলত থকা বাবে আমি সেইবোৰক দেখা নাপাওঁ, সেইটো কথা ইয়াতে কৈছে। আকৌ যদি কেতিয়াবা এনে পৰ্বত পাহাৰৰ এটা অংশ সাগৰ মহাসাগৰৰ পানীৰ ওপৰলৈ ওলাই থাকে, ধৰা পানীত যিকোনো বস্তু এটা ওপৰত ভাহি থাকে, উপঙি থাকে, তেতিয়া তাক দ্বীপ বুলিও কওঁ। যিটো পানীত উঠি থাকে, যেনেকুৱা নাও, হয়নে, কলগছৰ ভুৰা, এইবোৰ কি হয়, পানীত দিলে পানীৰ ওপৰত থাকে, ডুবি নাযায়। আমি ডুবাই দিলেহে, ভুৰাটোতো ডুবি নাযায় কলগছ, কিন্তু নাও আমি যদি পানী ভৰাই দিওঁ তেওঁ ডুবি যাব। কিন্তু তেওঁ যেতিয়ালৈকে পানীৰ ওপৰত থাকিব, উপঙি থাকিব, তেতিয়া তাক কি বুলি কোৱা হ'ব, ধৰা সেইটোক দ্বীপ বুলি কোৱা হয়। এইটো নাও এটা এক্সাম্পলহে দিছোঁ, মই উদাহৰণে দিলোঁ। অৱশ্য অন্য ধৰণেও দ্বীপৰ সৃষ্টি হয়, দ্বীপৰ সৃষ্টি বেলেগ ধৰণেও হয়, কিন্তু পানীৰ মাজত ওপৰত ভাহি থাকিলেই নহয়, বেলেগ ধৰণৰ। তাৰ বিষয়ে কিন্তু তোমালোকে পিছত জানিবা, ঠিক আছে। 6, 7, 8 এনেকৈ গৈ থাকিবা, জানিব পাৰি থাকিবা। একেদৰে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিকেই পৰ্বতমালা বোলে। এতিয়া চোৱা, ফুল আমি এটা সূতাত যদি গুঠি লওঁ, তেতিয়া আমি কি বুলি কওঁ, ফুলৰ মালা, হয়নে, ফুলৰ মালা। তেতিয়া পাহাৰবোৰো ঠিক যদি একদম লাইন হিচাপত থাকে, তেতিয়া তাক কওঁ আমি পৰ্বতমালা, ঠিক আছে। পৰ্বতবোৰ যদি একে লাইনত থাকে, ঠিক তেনেকুৱা সেইটোক পৰ্বতমালা বুলি কোৱা হয়। এইখিনিয়ে। হিমালয় তেনে এখন পৰ্বতমালা, ই পশ্চিমে কাশ্মীৰৰ পৰা পূবে উত্তৰ পূব ভাৰতলৈকে প্ৰায় 3000 কিলোমিটাৰ জুৰি আছে। হিমালয় পৰ্বত 3000 কিলোমিটাৰ জুৰি তেওঁ দীঘল হৈ আছে, সেইকাৰণে তাক পৰ্বতমালা বুলি কোৱা হয়। ইয়াৰ উপৰি কি আছে, আলপছ, ৰকি আৰু এণ্ডিছ ক্ৰমে ইউৰোপ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰ্বতমালা হয়। আচ্ছা, ইয়াতে আৰু এটা কথা, ইয়াতে আমি কি পঢ়িলোঁ এইবোৰক চোৱা। আলপছটো ক'ৰ হয়, আলপছটো হ'ল ইউৰোপৰ, ৰকি হ'ল উত্তৰ আমেৰিকা আৰু এণ্ডিজ হ'ল দক্ষিণ আমেৰিকাৰ পৰ্বতমালা। তাৰপিছত ইয়াতে চাওঁ, উৎপত্তিৰ ফালৰ পৰা পৰ্বত আৰু পাহাৰক 3 ভাগত ভাগ কৰা হয়। উৎপত্তিৰ ফালৰ পৰা, উৎপত্তি মানে প্ৰডাকশ্যন য'ৰ পৰা হৈছে, য'ৰ পৰা এইটো সৃষ্টি হৈছে, তাৰ ফালৰ পৰা আমি পৰ্বত পাহাৰক 3 ভাগত ভাগ কৰোঁ। যেনেকৈ আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। আমি এইবিলাক পঢ়িম এতিয়া, আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বতৰ বিষয়ে। তোমালোকে ইতিমধ্যে পাই আহিছে যে পৃথিৱীৰ ভিতৰভাগত থকা পদাৰ্থসমূহ এতিয়াও উত্তপ্ত অৱস্থাতেই আছে। পৃথিৱীৰ যিটো মাজত আছে, ভিতৰত আছে, সেইবোৰ কিন্তু এতিয়াও গৰমতেই আছে, কিন্তু হয়নে, উত্তপ্ত অৱস্থা, গৰমতে আছে। এতিয়া চোৱা, ইয়াতে কি আছে, আগ্নেয় নলী, লাভাৰ স্তৰ, লাভা, জ্বালামুখ, শাখা নলী, এইবোৰ পিছত ইয়াতে দিয়া আছে ছবি, হয়নে। আৰু উদগিৰণৰ হোৱা ধোঁৱা, ছাই আৰু গেছ কেনেকৈ ওলাই গৈছে, ঠিক আছে। এইবোৰ হ'ল এনেকুৱা, মাটিৰ পৃথিৱীৰ ভিতৰতো এনেকুৱা ধৰণেই আছে, যাৰ ফলত আমাৰ কি হয়, পৃথিৱীৰ যে হয় নহয়, মাজতে ওলাই যায় কমজুৰি ঠাইৰেদি, সেনেকুৱা হয়। এতিয়া আমি এখন নেক্সট পেজলৈ, কি কৈছে ইয়াতে, পৃথিৱীৰ ভিতৰভাগত প্ৰায় গলিত অৱস্থাত থকা এই পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশইদি হঠাতে বাহিৰলৈ ওলাই আহে। এনে অৱস্থাকে জ্বালামুখী বা আগ্নেয়গিৰি উদগিৰণ বোলে। আচ্ছা, আগ্নেয়গিৰি উদগিৰণ বা জ্বালামুখী কাক বোলে,
যে পৃথিৱীৰ ভিতৰভাগত প্ৰায় গলিত অৱস্থাত থকা এই পদাৰ্থসমূহ প্ৰচণ্ড তাপ আৰু চাপৰ ফলত কেতিয়াবা ভূপৃষ্ঠৰ দুৰ্বল অংশদি হঠাতে বাহিৰলৈ ওলাই আহে। এনে অৱস্থাকে জ্বালামুখী বা এইটো আগ্নেয়গিৰি উদগীৰণ বোলে। ইয়াৰ পৰা ইয়ালৈকে এইখিনি উত্তৰ হ'ব। ঠিক আছে, জ্বালামুখী কাক বোলে বুলি ক'লে এইটো হ'ব উত্তৰ। এতিয়া যদি আমি পেজ নম্বৰ চাবলৈ যাওঁ, এইটোৰ পেজ নম্বৰ হ'ব, আচ্ছা এইটোৰ পেজ নম্বৰ হ'ব 4-9-49 আছে, 49 পেজৰ ওপৰৰখিনিত আছে। ঠিক আছে, আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলোৱা পদাৰ্থসমূহ ইয়াৰ ছিদ্ৰ বা ফাটৰ ওচৰে পাজৰে জমা হয় আৰু ক্ৰমান্বয়ে শীতল হৈ গোট মাৰি পৰ্বতৰ আকৃতি লয়। যে আগ্নেয়গিৰি উদগীৰণৰ ফলত যিখিনি বস্তু ওলায়, ইয়াৰ ছিদ্ৰ বা ফাটৰ ওচৰে পাজৰে কি হয়, এইবোৰ জমা হৈ থাকে। জমা হৈ থাকিলে শীতল হয়, যেতিয়া ঠাণ্ডা হৈ গোটা মাৰে বস্তুটো, তেতিয়া কিন্তু এইটো পৰ্বতৰ আকৃতি লয়। এনেদৰে পৃথিৱীৰ আদি অৱস্থাত সঘনাই ঘটি থকা আগ্নেয়গিৰি উদগীৰণৰ ফলত এই শ্ৰেণীৰ পৰ্বতৰ সৃষ্টি হৈছিল। আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা জমা হৈ সৃষ্টি হোৱা বাবে এনে শ্ৰেণীৰ পৰ্বতক সঞ্চয়জাত পৰ্বতো বুলি কোৱা হয়। যেনেকৈ আমাৰ শৰীৰত ক'ৰবাত কাটা গ'লে আমাৰ তেজখিনি ওলাই, কি হয়, সেই তেজ ওলোৱা ঠাইত অলপমান তেজখিনি জমা লাগি কি হয়, গোট মাৰি অলপ ওখ হৈ যায়, মানে ছালতকৈ অলপ ওখ হৈ যায়। ঠিক তেনেকুৱা পৃথিৱীৰ ভিতৰৰ পৰাও যিটো বস্তু ওলাই যায়, সেই বস্তুটো ওলাই যোৱাৰ পিছত সেই ঠাইখিনিত, ওলাই যোৱা ঠাইৰ ওচৰে পাজৰে কি হৈ থাকে, জমা হৈ থাকে। জমা হৈ থকা মানে কি হোৱা বুলি কোৱা হয়, সঞ্চয় হোৱা বুলি কোৱা হয়, হয়নে? সেইকাৰণে সঞ্চয়জাত পৰ্বত বুলি কোৱা হৈছে। জাপানৰ ফুজিয়ামা এখন আগ্নেয় পৰ্বত। ঠিক আছে, ফুজিয়াম এইটো হ'ল চিত্ৰৰ কথা কৈছে, ইয়াতে আৰু বিশেষ একো কোৱা নাই। পাঠৰ আৰম্ভণিতে পাই আহিছা যে আমাৰ পৃথিৱীৰ খোলাটো কিছু সংখ্যক প্লেট বা ফলকৰ সমষ্টি। এই ফলকসমূহ কি বুলি কোৱা হৈছে, আমি অলপ ইয়াতে আহোঁ। আচ্ছা, এই ফলকসমূহ বিভিন্ন দিশত গতিশীল, বেলেগ বেলেগ দিশত গতি কৰি থাকে ফলকবোৰ। এইটো গতি কৰি আছে, এইটো ছবিলৈ চাব পাৰিবা। এনে ক্ষেত্ৰত মুখামুখিকৈ গতি কৰা দুখন ফলকৰ মাজত থকা অঞ্চলটোত প্ৰচণ্ড চাপৰ সৃষ্টি হয়। দুয়ো ফালৰ পৰা একে সমান। এতিয়া ধৰা গাড়ী এক্সিডেণ্টৰ কথা যদি আমি কওঁ, গাড়ী এক্সিডেণ্ট কেনেকৈ হ'ব, হয়তো পিছফালৰ পৰা মাৰিব, নতুবা আগফালৰ পৰা মাৰিব, হয়নে? ধৰা তুমি ইফালে গৈ আছো আৰু এজন গাড়ী ইফালে আহি থাকিলে দুয়োটা এনেকৈ এক্সিডেণ্ট হৈ যাব। দুয়োটাই যেতিয়া এনেকুৱা ধৰণৰ এক্সিডেণ্ট হ'ব, তেতিয়া কি হ'ব, ইয়াৰে বস্তুটো এক্সিডেণ্ট হ'লে ছিটকি যাব নে নাই, দুয়োটাই বেলেগ ফালে ছিটিকি যাব। তো সেইটোকে এইটোৰ কথা কৈছে, চোৱা, এইটো ইও ইফালে গৈছে, ইও ইফালৰ পৰা আহি একেলগত খুন্দা খোৱাৰ ফলত ওপৰলৈ উঠি গৈছে, এনেকৈ ওপৰলৈ উঠি গৈছে। এই ফলকসমূহ কৈছে না বিভিন্ন দিশত গতিশীল। এনে ক্ষেত্ৰত মুখামুখিকৈ গতি কৰা দুখন ফলকৰ মাজত থকা অঞ্চলটোত প্ৰচণ্ড চাপৰ সৃষ্টি হয়, এইটো ক'লোঁ। তাৰপিছত এই ফলত এই অঞ্চলৰ ভূভাগ ভাঁজ লৈ ওপৰলৈ উঠি গৈ ভংগীল পৰ্বতৰ সৃষ্টি কৰে। মানে সেইখিনি জেগা ভাঙি গুড়াৰ দৰে হয়, সেইকাৰণে তাক ভংগীল পৰ্বত বুলি কোৱা হয়। মনত থাকিব এইখিনি। পৃথিৱীৰ প্ৰায়বোৰ পৰ্বতমালাই এনেদৰে দুখন ফলকৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত সৃষ্টি হৈছে। হিমালয় পৰ্বতমালাও ইণ্ডো অষ্ট্ৰেলিয়ান ফলক আৰু ইউৰেছিয়ান ফলকৰ মাজত থকা টেথিছ নামৰ সাগৰ তলিখন ফলক দুখনৰ মাজত উৎপন্ন হোৱা চাপৰ ফলত ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি সৃষ্টি হোৱা বুলি ঠাৱৰ কৰা হৈছে। ভাৰতৰ আৰাৱলী পৰ্বত পৃথিৱীৰ ভিতৰতে এখন অতি পুৰণি আৰু ভংগীল পৰ্বত হয়। আৰাৱলী পৰ্বত যিটো আছে, এইটো ভংগীল পৰ্বত। ভংগীল পৰ্বত কেনেকুৱা দেখাত হয়, এইটো ছবিটোলৈ মন কৰা। এইটো ভাঙা শিলৰ দৰে, এইটো হয় ভংগীল পৰ্বত। ঠিক আছে, তাৰপিছত আহোঁ এইটো। ইয়াতে কি কৈছে যে ভূগৰ্ভত বিভিন্ন কাৰণ সংঘটিত ভূ আন্দোলনৰ ফলত পৃথিৱীৰ উপৰিভাগৰ কোনো এটা অঞ্চলত থিয়কৈ ফাট মেলিব পাৰে। তলত এইটোৰ বিষয়ে ইয়াতে দিয়া আছে। ভূ আন্দোলনৰ ফলত ফাটৰ যি অংশ ওপৰলৈ উঠি আহি পৰ্বত হয়, তাক স্তূপ পৰ্বত বোলে। আৰু যি অংশ তললৈ বহি উপত্যকা হয়, তাক গ্ৰস্ত উপত্যকা। গ্ৰস্ত মানে তললৈ নামি অহা, স্তূপ মানে ওপৰলৈ উঠি অহা। ঠিক আছে, সেইকাৰণে ইয়াক স্তূপ বুলি কয়। ইউৰোপ মহাদেশৰ ৰাইন ভেলী এনে স্তূপ পৰ্বত। ৰাইন ভেলীটো হ'ল ইউৰোপ মহাদেশৰ এটা স্তূপ পৰ্বত। এইখিনিতো বুজি পাইছে সকলোৱে নিশ্চয়। তাৰপিছত আহোঁ, পৰ্বত পাহাৰ আদি উচ্চ ভূমি সাধাৰণতে থিয় ঢালযুক্ত আৰু শিলাময় হয়।
পৰ্বত পাহাৰ আদি উচ্চ ভূমি সাধাৰণতে কি হয় থিয় হয় আৰু ঢালযুক্ত হয় এনেকৈ ঢালযুক্ত হ'ব ঠিক আছে এনেকুৱা ধৰণৰ ঢালযুক্ত হ'ব ইয়াৰ উপৰিভাগত সাধাৰণতে অধিক সমান ঠাই পাবলৈ টান মানে ইয়াৰ ওপৰত এই ওপৰত জেগাত সমান ঠাই পাবলৈ টান হয় সেইকাৰণে কাটি কাটি সমান কৰিব লাগে ফলত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমতলৰ অভাৱ হয় সমতল মানে সমান মাটিৰ অভাৱ হয় আৰু আনহাতে এনে অঞ্চলৰ জলবায়ু মানুহৰ জীৱন নিৰ্বাহৰ বাবে অধিক উপযোগী নহয় উপযোগী মানে এইটো ইমান এটা সুবিধাজনক নহয় আৰু মানুহৰ জীৱন যাপনৰ কাৰণে তাতে মানুহ বসবাস কৰিবৰ কাৰণে সেইটো কথা কৈছে সেয়েহে পাহাৰীয়া অঞ্চলত মানুহৰ জনবসতি হেৰেঙা মানে কম অতি পাতল কম মানুহৰ জীৱন যাপনত পৰ্বতেহে অনেক বৰঙণি দিব পাৰে মানে মানুহৰ জীৱন যাপনত পৰ্বতে বহুত ধৰণৰ বৰঙণি দিয়ে কেনেকুৱা এই পৰ্বত পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি মানুহে অনেক কামত খটাইছে যেনেকৈ কয়লা থাকে যে পৃথিৱীৰ বেছিভাগ প্ৰধান নদী এই পৰ্বতৰ হিমবাহ আৰু নিজৰাৰ পৰা উৎপত্তি হোৱা হয়নে গতিকে ই মানুহৰ ব্যৱহাৰ উপযোগী পানীৰ ভঁৰাল বুলি ক'ব পাৰি নদী থাকিলে নদীৰ দাঁতি কাষৰীয়া অঞ্চলবোৰত খেতি ভাল হয়নে সেইটো চব্জিৰ খেতি যিকোনো খেতি দুখন পৰ্বতৰ মাজত দ অঞ্চলত নদী আৰু জুৰিত বান্ধি জলাশয়ৰ সৃষ্টি কৰা হয় এনে জলাশয় ভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয় ইলেক্ট্ৰিচিটি লাইন আমি যে ঘৰত লাইট ফেন চলাওঁ সেনেকুৱা আকৌ নামনি অংশত এই পানী খেতি বাতিকে ধৰি মানুহৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয় পাহাৰৰ এঢলীয়া ঢালত মানুহে ঢাপ কাটি ধান গম আলু কচু আৰু ফল মূল আদিৰ খেতি কৰে আনহাতে পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী মানে উদ্ভিদ আৰু প্ৰাণী বহুতো থাকে পৰ্বত পাহাৰত সেইটো কথা কৈছে পৰ্বত পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি ফল মূল গৃহ নিৰ্মাণ মানে ঘৰ সজা সামগ্ৰী পশু খাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে পাহাৰত কি হয় আমি যে আয়ুৰ্বেদিক ঔষধ বুলি কওঁ সেইবোৰ পৰ্বত পাহাৰত বেছিকৈ পোৱা যায় কাৰণ গছ লতা চব তাতেই বেছিকৈ থাকে আনহাতে পৰ্বতৰ গাত থকা অৰণ্যই তাত বাস কৰা প্ৰাণীবোৰৰ বাসস্থানৰ কাম কৰে আগৰ আদিম মানুহে কি কৰিছিলে গুহাত বাস কৰিছিলে কিন্তু আজিকালি মানুহে ঘৰ সাজি থাকিবলৈ লৈছে কাৰণে আজিকালি গুহাত কোনে থাকে জীৱ জন্তুবোৰ থাকে হয়নে বাঘ সিংহ শিয়াল এইবিলাক একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ পাজৰ অঞ্চলৰ বায়ুমণ্ডলৰ উত্তাপ বতাহ বৰষুণ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে নিয়ন্ত্ৰণ কৰা মানে কণ্ট্ৰল কৰা বুলি যে কওঁ আমি উদাহৰণ হিচাপে আমাৰ দেশৰ উত্তৰে থকা হিমালয় পৰ্বতে গ্ৰীষ্মকালত ভাৰত মহাসাগৰৰ পৰা বৈ অহা জলীয় ভাৱযুক্ত বতাহ বাধা দি ইয়াৰ দক্ষিণৰ নামনি অঞ্চলত প্ৰচুৰ বৰষুণ হোৱাত সহায় কৰে আনহাতে শীতকালত উত্তৰৰ চাইবেৰিয়া অঞ্চলৰ পৰা অহা চেঁচা বতাহক হিমালয়ে বাধা দি ভাৰতক প্ৰচণ্ড শীতৰ পৰা ৰক্ষা কৰে প্ৰচণ্ড একদম শীত মানে ঠাণ্ডা প্ৰচণ্ড শীত মানে বহুত ঠাণ্ডাৰ পৰা ৰক্ষা কৰি দিয়ে পৰ্বতৰ কিছুমান স্থান স্বাস্থ্যৰ বাবে উপযোগী সেয়ে এনেবোৰ ঠাই মানুহৰ ভ্ৰমণ স্থান হিচাপে গঢ়ি উঠিছে য'ত মানুহে ফুৰিবলৈ যায় সেইবোৰ জেগা অলপ উপকাৰী য'ত মানুহ বেছি নাযায় সেইবোৰ অলপ অপকাৰী ধৰণৰ সেইকাৰণে নাযায় হিমালয়ৰ মৌচুৰী কুলু মানালী চিমলা ডেৰাডুন দাৰ্জিলিং আৰু খাচী পাহাৰৰ শ্বিলং আদি কিছুমান উল্লেখযোগ্য স্বাস্থ্যকৰ ঠাই কোন হিমালয়ৰ কোন ঠাই এইবোৰ ইয়ালৈকে এইখিনিলৈকে হৈছে আশা কৰোঁ তাৰপিছত কি কৈছে আজিকালি মানুহে পৰ্বতত বিভিন্ন দুঃসাহসিক খেলো খেলিবলৈ লৈছে পৰ্বত পাহাৰবোৰত খেলিবলৈ লৈছে যেনেকৈ পৰ্বত আৰোহণ স্কিং আদি খেল নিশ্চয় টিভিত দেখিছে এইবোৰ টিভিত দেখাই থাকে কিন্তু গছ গছনিৰে ভৰা সেউজীয়া পৰ্বত পাহাৰে মানুহৰ মনতো আনন্দ দিয়ে মানে কি তাৰে বতাহটো ঠাণ্ডা গছ গছনি কাটিলে কি হয় গৰম লাগে হয়নে গৰম হয় আমি অক্সিজেনৰ অভাৱ পাওঁ তোমালোকে বাৰু দূৰৰ সেউজীয়া পৰ্বত পাহাৰবোৰ দেখি মনত আনন্দ অনুভৱ নকৰা নে দূৰৰ পৰা পাহাৰটো দেখিলে আমাক আনন্দ লাগে কিন্তু ওচৰত গ'লেহে অলপ বেয়া লাগে এতিয়া ভাবি চোৱাচোন এই পৰ্বত পাহাৰবোৰে আমাক কিমান ধৰণে সহায় কৰে বহুত ধৰণে সহায় কৰি আছে হয়নে নহয় দূৰৰ পৰা দেখি আমি কি পাওঁ আনন্দ পাওঁ তাৰে গুফাত জীৱ জন্তুবোৰ বাস কৰে সেইবোৰো চাবলৈ ভাল লাগে আৰু পৰ্বত পাহাৰৰ তলিত চূণশিল কয়লা সেইবোৰো পোৱা যায় হয়নে সেইবোৰ আমি ইয়াতে পাম পিছে কিছুমান মানুহে কি কৰে বিচাৰ বিবেচনা নকৰাকৈ পৰ্বত পাহাৰৰ গছ গছনি আৰু শিল মাটি কাটিবলৈ
লৈছে, এইবোৰ কাটিবলৈ লৈছে আজিকালি টকাৰ কাৰণে। তো ক্ৰিয়াকলাপ এইবোৰ আমি ছবি সহকাৰে অনুশীলনীৰ সৈতে আলোচনা কৰিম, ঠিক আছে। তো ইয়াতে এতিয়া আহোঁ মালভূমি। আচ্ছা, মালভূমিত কি কৈছে যে মালভূমি পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়। পৰ্বত বা পাহাৰৰ ওপৰত এইটো চোৱা, পৰ্বত বা পাহাৰৰ ওপৰত কি হৈছে সমতল ঠাই দেখা যায়, সমান ধৰণৰো কিছুমান ঠাই দেখা পোৱা যায়। ইয়াকেই মালভূমি বুলি কোৱা হয়। মালভূমি মানে কি, পৰ্বত পাহাৰৰ দৰে ওখ, কিন্তু তাতে ওখ হোৱাৰ ফলত কি হয়, তাৰ ওপৰত এঢলীয়া হৈ নাথাকে, অলপ সমান হৈ থাকে। পৰ্বত পাহাৰৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বত পাহাৰ থিয় শিখৰ থাকে, থিয় মানে এনেকুৱা জোং ধৰণৰ থাকিব, আৰু মালভূমি হ'লে এনেকুৱাকৈ অলপ সমানৰ হৈ এনেকুৱাকৈ থাকিব, যিটো নেকি ইয়াতে চিত্ৰত দেখাই আছে, এইটো মালভূমি বুলি কোৱা হয়। আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল, এইটোৱে ক'লোঁ। মালভূমিৰ এক বা একাধিক ফাল থিয় ঢালযুক্ত হ'ব পাৰে। একাধিক ঢালযুক্ত, এইটো ঢালযুক্ত এনেকুৱা ঢাল আছে, এনেকুৱা ঢাল আছে, হয়নে? তো এইটো কিন্তু সমান আছে, এঢলীয়াৰ দৰে আছে, কিন্তু অলপ সমান আছে এইটো জেগাটো। ইয়াৰ উচ্চতা মাত্ৰ কেইমিটাৰ মানৰ পৰা কেইবা হাজাৰ মিটাৰ হ'ব পাৰে। ধৰা কেইমিটাৰ, 10-100 মিটাৰৰ পৰা কেইবা হাজাৰ, 1000, 2000, 10000 এনেকুৱাও হ'ব পাৰে ওখটো। দক্ষিণাত্য মালভূমি ভাৰতৰ এটি বহু পুৰণি মালভূমি। দক্ষিণাত্য মালভূমি ভাৰতৰ বহুতো পুৰণা মালভূমি। কিন্তু আকৌ ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি হয়। তিব্বত মালভূমিটো একদম উচ্চ হয়, 4000ৰ পৰা 6000 মিটাৰ উচ্চ হয়। এতিয়া এইখিনি মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। মালভূমিত কি থাকে, খনিজ সম্পদ থাকে। কি থাকে আমি সেইবোৰ পাম। মালভূমি অঞ্চলত কি পায়, লোৰ আকৰ পায়, কয়লা পায়, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। সেইবোৰ ক'ত পোৱা যায়, মালভূমিত পোৱা যায়। সেয়ে পৃথিৱীৰ বহু খনি মালভূমি অঞ্চলত দেখা যায়। আমি দেখা পাওঁ ন, আমাৰ ইয়াৰ পৰা মেঘালয়ত যায় কয়লা কাটিবলৈ, আমি বেছিভাগ এইটো দেখা পাওঁ। কয়লা ক'ত কাটে, মাটিৰ তলত কাটে, পাহাৰৰ তলত। ভাৰতৰ চোটনাগপুৰ মালভূমিত কি হয়, প্ৰচুৰ পৰিমাণে লোৰ আকৰ আৰু কয়লা পোৱা যায়। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়। আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা যিটো লাভা, সেই লাভাৰ দ্বাৰা যিটো গঠিত যিটো মালভূমি আছে, সেই মালভূমিত কি হয়, উৎকৃষ্ট কপাহৰ খেতি হয়। দক্ষিণাত্য মালভূমিৰ কলা মাটি অঞ্চল সেয়ে কপাহ খেতিৰ বাবে উপযোগী। কিছুমান মালভূমিৰ থিয় ঢালত জুৰিৰ পানী থিয়ৈ তললৈ এইটো দেখাই আছোঁ মই, জলপ্ৰপাতৰ সৃষ্টি কৰে। এনে জলপ্ৰপাতসমূহ মানুহৰ জলপ্ৰপাতৰ এইটো ছবি ক'ত আছে, আমি দেখা পাওঁ চাউথ মুভিবিলাকত দেখা পাওঁ। বাহুবলী 2 যিটো আছে সেইটোত কিন্তু দেখুৱাইছে, বা বাহুবলীতো দেখুৱাইছে ন, শিৱৰ মূৰ্তিটো যে পানীৰ ঢালত যে দিয়ে, সেইটো পানী ক'ৰ পৰা পৰিছে, ওপৰৰ পৰা চিধা হৈ তললৈ পৰিছে, সেইটোকে কি বুলি কোৱা হয়, জলপ্ৰপাত। আচ্ছা, জলপ্ৰপাতসমূহ মানুহৰ আকৰ্ষণৰ স্থান হৈ পৰিছে, সেইবোৰ চাবলৈ যায় মানুহে। চোটনাগপুৰ মালভূমিৰ হুনদ্ৰু আৰু কৰ্ণাটকৰ জগ। আচ্ছা, চোটনাগপুৰ মালভূমিৰ হুনদ্ৰু আৰু কৰ্ণাটকৰ জগ এনে দুটি জলপ্ৰপাত আছে। ইয়াতে দিছে আমাৰ ওচৰতে থকা মেঘালয়তো বিদন আৰু বিছপ নামৰ দুটি জলপ্ৰপাত আছে। মেঘালয়ত বিদন আৰু বিছপ নামৰ জলপ্ৰপাত আছে। এইটো চোৱা, হুনদ্ৰু আৰু জগ জলপ্ৰপাত, এইটো চোটনাগপুৰ আৰু কৰ্ণাটকৰ, এইটো কৰ্ণাটকৰ হ'ব, এইটো চোটনাগপুৰৰ হ'ব। এতিয়া আহোঁ আমি সমভূমিলৈ। আচ্ছা, সমভূমি হ'ল চাপৰ বিস্তৃত সমান ঠাই। সমভূমি হ'ল চাপৰ বিস্তৃত, এইটোতো ছবিত আমি দেখিবলৈ পাম বাৰু, ঠিক আছে। ই সাধাৰণতে সাগৰ পৃষ্ঠৰ পৰা 200 মিটাৰ উচ্চতাৰ অধিক নহয়। ই সাগৰৰ পৰা 200 মিটাৰ ওপৰতহে হয়, মানে 200 মিটাৰ তলত সাগৰ থাকে, তাৰ ওপৰত এইটো সমান থাকে, সেইকাৰণে ইয়াক সমভূমি বুলি কোৱা হয়। কিছুমান সমভূমি অতিপাত সমান, আন কিছুমান সামান্য পৰিমাণে ওখ চাপৰ। আমি যে বসবাস কৰি আছোঁ সেইবোৰ মাটি কি হয়, সমান হয়নে নহয়, সেইবিলাককে সমভূমি বুলি কোৱা হয়। পৃথিৱীৰ বেছিভাগ সমভূমিয়েই নৈ, জান, জুৰি আদিৰ দ্বাৰা গঠিত। নৈ, জান, জুৰিৰ বুৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উঠুৱাই নি নিম্নভূমিৰ অঞ্চলত
কি কৰে জমা কৰে, তলৰ মাটিটোত জমা কৰে। নদীয়ে কি কৰে ওপৰৰ পৰা মাটিখিনি বালি কি কৰে খহাই আনি বোৱাই আনি তললৈ যিটো ঠাই আছে সেই ঠাইত জমা কৰি দিয়ে। তাৰপিছত সেই ঠাইখন কি হয় ওখ হয়, সেইকাৰণে নৈ জান জুৰিও কি কৰে আমাক সহায় কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে। আনহাতে নিম্ন ভূমিসমূহত গেটবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয়। আনহাতে ভূ আন্দোলনৰ ফলতো কোনো নিম্ন ভূমি উঠি আহি সমভূমিৰ ৰূপ ল'ব পাৰে। আচ্ছা, এইটো সমভূমি। সমভূমিত কি কৰিছে মানুহে বসতি কৰে, ঘৰ আছে, গছ গছনি আছে, হয়নে, খেতি আছে, এইবোৰক সমভূমি বুলি কোৱা হয়। মানে সমান। আৰু কিমান আছে চাওঁ, আৰু বেছি নাই। এইটো চেপ্টাৰ ইয়াতে আমাৰ এতিয়া শেষ হ'ব আৰু অলপমান। আচ্ছা, এতিয়া আমি চাওঁ সাধাৰণতে সমভূমিসমূহ সাৰুৱা হোৱাৰ কাৰণে, সমভূমিসমূহত কি থাকে সাৰ থাকে, সাৰুৱা হোৱাৰ কাৰণে কৃষি কাৰ্যৰ বাবে অতি উপযোগী হয়, সেইকাৰণে ইয়াতে খেতি অতি হয়। আনহাতে ই বাট পথ নিৰ্মাণৰ বাবে সুবিধাজনক, ৰাস্তা ঘাটৰ কাৰণে, নিৰ্মাণ কাৰ্য আৰু পৰিবহণৰ সুবিধাৰ বাবে সমভূমিত কল কাৰখানা আদিও গঢ়ি উঠে। কল কাৰখানা কোম্পানীবোৰ এনেবোৰ সুবিধা থকাৰ বাবে সমভূমি অঞ্চলত জনবসতি অধিক হোৱা দেখা যায়। আমি গাঁৱত বহুতো ঘন মানুহ থাকোঁনে নাই, আমাৰ ঘৰৰ পিছফালে আৰু এক ঘৰ, আগফালে আৰু এক ঘৰ, এনেকুৱা থাকেনে নাই। পাহাৰত কিন্তু সেই ধৰণে নাথাকে। ঠিক আছে, সমান জনবসতিৰ কাৰণে ভাল, সেইকাৰণে কি হয় ইয়াতে মানুহবোৰ থাকে। সেয়ে পৃথিৱীৰ প্ৰধান নৈসমূহে সৃষ্টি কৰা সমভূমিসমূহত জনবসতি আটাইতকৈ ঘন, চবতকৈ বেছি। অৱশ্যে কিছুমান সমভূমি সমতল হ'লেও পানীৰ অনাটনৰ বাবে ইয়াত জনবসতি সেৰেঙা মানে পাতল। আচ্ছা, য'ত পানীৰ অভাৱ তাতে মানুহ বেছি বসবাস নকৰে। ঠিক আছে, তোমালোকে পানীৰ অভাৱ ক'ত দেখিবলৈ পাবা, আমাৰ ধৰা ইয়াতে ৰঙিয়াৰ পৰা যদি ভূটান অহা যোৱা কৰে কোনোবাই, সেই ভূটানত যোনে থাকে সেইটো গম পায়ে, কিন্তু ৰঙিয়াৰ পৰা যোনে ভূটান ফুৰিবলৈ গৈছে তাতে চাবা পানীৰ অভাৱ তাতে কিন্তু। ঠিক আছে, মই একবাৰ বাৰিষা কালত মোৰ সৰু ভাইটিৰ লগত গৈছিলোঁ, মানে আমাৰ ঘৰত বিয়া আছিলে, বিয়াৰ নিমন্ত্ৰণী দিবলৈ আলহী আছিলে। কিন্তু তাতে এটা নদী আছে, কালা নদী বুলি কয়, পানীটো কলা সেইকাৰণে কালা নদী বুলি কয়। বাইকটো পাৰ কৰিলোঁ বানপানীৰ সময়, কিন্তু তাতে পানী নাই, ধৰা অলপমান 4 ইঞ্চিমান পানী আছে, বাইক পাৰ হয়। কিন্তু কাষত কি আছিল, লেতেৰা বোকা আছিল, হয়নে, কাপোৰত অলপ বোকা, গাড়ীৰ টায়াৰৰ পৰা ছিটিকি আহি লগাৰ কাৰণে এঘৰত পানী আমি খুজিবলৈ গ'লোঁ, কিন্তু সেই মানুহঘৰে পানী নাই বুলি কৈ দিলে। তেতিয়া উপায় নাই আৰু সেনেকৈ গুচি আহিলোঁ। এতিয়া উত্তৰ ভাৰতৰ প্ৰধান নৈ গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু আদিৰ দুয়োপাৰ সমতল হোৱাৰ বাবে এই অঞ্চলত অতি পুৰণি কালৰে পৰা মানুহে বসতি স্থাপন কৰি কৃষ্টি সংস্কৃতিৰ বিকাশ ঘটাইছে। এতিয়া ভূ অৱয়ব আৰু মানুহৰ কথা অলপ আলোচনা কৰোঁ, তাৰপিছতো ইয়াতে পাঠ শেষেই হ'ল। ভূ অৱয়বৰ প্ৰকৃতিয়ে মানুহৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত বিশেষভাৱে প্ৰভাৱ পেলায়। মানুহে বেলেগ ভূ প্ৰকৃতিত বেলেগ ধৰণৰ জীৱন ধাৰণ প্ৰক্ৰিয়া গ্ৰহণ কৰিবলগীয়া হয়। পাহাৰীয়া আৰু মালভূমি অঞ্চলত উৎপাদিত শস্য অনুসাৰে মানুহৰ খাদ্যাভ্যাস কিছু পৰিমাণে বেলেগ হয়। আচ্ছা, বেলেগ হ'বই, বেলেগ ৰাজ্যত আমাৰ ভাৰতত বেলেগ খাদ্য হয়, হয়নে। পাঞ্জাৱৰ খাদ্য বেলেগ, পাঞ্জাৱৰ খাদ্য বেছিকৈ মই যিবিলাক দেখা পাওঁ ভিডিঅ'বোৰত, আলু কে পৰাঠে, সেইটো ইয়াতে বেছিকৈ কোৱা হয়। ঠিক আছে, বিহাৰত ৰুটি, অসমত ভাত, মানে এনেকুৱা ধৰণৰ। কৰ্ণাটকত মুদ্দে বুলি কয়, কৰ্ণাটক যিটো আছে, আচলতে বেংগলোৰ বুলি ক'লে সকলোৱে চিনি পায়, কিন্তু বেংগলোৰ এটা চহৰ, কৰ্ণাটক হ'ল ৰাজ্যখনৰ নাম, তাতে মুদ্দে বেছি চলে। সিহঁতৰ ৰাতিপুৱাৰ যিটো খাদ্য সেইটো মুদ্দে খায়, সেইকাৰণে মানুহৰ হেল্ডি। তাৰে মানুহ 80 বছৰীয়া মানুহ খোজকাঢ়িব পাৰে, একদম ষ্ট্ৰং আৰু। কিন্তু আমাৰ অসমৰ বুঢ়া 60 বছৰ হ'লেই চলিব নোৱাৰে। তাৰে মানুহে কষ্ট কৰে, ইয়াৰে মানুহে আজাদীত ঘূৰে। আমাৰ অসমৰ মানুহৰতো সেইটোৱে সমস্যা না। আৰু কি কৈছে, আনহাতে পাহাৰীয়া অঞ্চলত তুলনামূলকভাৱে জলবায়ু শীতল হোৱাৰ বাবে সাজপাৰৰো ভিন্নতা দেখা যায়। পাহাৰীয়া অঞ্চলত বেছিভাগ ঠাণ্ডা থাকে। পৰ্বত পাহাৰৰ এঢলীয়া ঢালত মানুহে প্ৰায়ে চাংঘৰ নিৰ্মাণ কৰা দেখা যায়।
এই অঞ্চলত প্ৰয়োজনীয় পানী সহজলভ্য নোহোৱাৰ বাবে দূৰ দূৰণিৰ জান-জুৰি আদিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। পাহাৰীয়া অঞ্চলত কৃষি ভূমিৰ পৰিমাণ কম, পাহাৰীয়া অঞ্চলত খেতি-বাতি কম, সেয়ে ইয়াৰ মানুহে কৃষিৰ উপৰি পশুপালন আৰু অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। পশুপালন যেনেকৈ গৰু, ছাগলী, গাহৰি, মহ, হাঁহ, কুকুৰা, পাৰ এইবোৰ কি কৰে, ইয়াৰে মানুহে খেতি কৰে। আৰু অৰণ্য জংঘলৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। জংঘল মানে কি, খৰিৰ কাৰণে। উচ্চ ভূমিত বাস কৰা লোকসকলৰ জীৱন যাপনৰ উপায় সীমিত হোৱাৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। তাতে সেইটো হ'বই। এইবোৰ কাৰণতে উচ্চভূমি অঞ্চলত সাধাৰণতে সমভূমিতকৈ জনবসতি পাতলীয়া হোৱা দেখা যায়। সেইকাৰণে পাহাৰীয়া অঞ্চলত জনবসতি কি হয়, পাতল, মানে মানুহৰ ঘৰবোৰ একদম পাতল, সেইকাৰণেই দেখা যায়। ঠিক আছে। ইয়াৰ বিপৰীতে সমভূমিত কৃষি, যাতায়াত, উদ্যোগ, ব্যৱসায়, বাণিজ্য আদি সকলো কাৰ্য তুলনামূলকভাৱে সহজসাধ্য হয়। সমভূমিত কৃষি কাৰ্য, খেতি-বাতি, অহা-যোৱা কৰা, কোম্পানী, ব্যৱসায় বাণিজ্য মানে বজাৰ, সকলো কাৰ্যতে তুলনামূলকভাৱে একদম সহজ হয়। সেয়ে এনে অঞ্চলত জনবসতিৰ ঘনত্ব অধিক হোৱা দেখা যায়। আচ্ছা, মই এটা জেগাত গৈছিলোঁ, অৰুণাচলৰ ফালে, কিন্তু বিশ্বনাথ চাৰিআলিৰ পৰা সেনেকৈ যাব লাগে। জেগাটোৰ নাম একজেক্ট মনত নাই। তাতে মাইনাও মন্দিৰ বুলি এটা আছে, মানে লক্ষ্মী মন্দিৰ। তাতে যাওঁতে দেখা পালোঁ, তাতেও পানীৰ অভাৱেই হয়। সিহঁতেও পানী ক'ৰবাৰ পৰা লৈ আহে। যাৰ ঘৰত আমি ৰাতি আছিলোঁ, সিহঁতৰ ঘৰত তেনেকুৱা দেখা পাইছোঁ। মানে পানী বেছি খৰচ কৰিব নোৱাৰি, অলপ অসুবিধা আৰু। বেয়াও লাগে ন, মানুহবোৰে ইমান ৰাতিপুৱাই 4:30 গৈ পানী লৈ আহে। আমি আৰু এনেই আলহী হিচাপত গৈছোঁ আৰু তাতে ইমান পানী খৰচ কৰি সিহঁতক আৰু কিয় কষ্ট দিব লাগে, হয়নে? এইটোৱে কৈছে যে ইয়াৰ বিপৰীতে সমভূমিত এইবিলাক কি হৈছে, সকলো তুলনামূলকভাৱে সহজসাধ্য হয়। সেয়ে এনে অঞ্চলত জনবসতিৰ ঘনত্ব অধিক হোৱা দেখা যায়। এনে ঘন জনবসতিপূৰ্ণ অঞ্চলত অপৰিকল্পিতভাৱে, পৰিকল্পনা একো নাই, চিন্তা চৰ্চা নকৰাকৈ তাৰমানে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, নলা-নৰ্দমা নিৰ্মাণৰ ফলত বন্ধ পানী ওলাই যাব নোৱাৰা আৰু য'তে ত'তে জাবৰ-জোথৰ পেলাই পৰিৱেশ দূষিত কৰা আদি সমস্যাই দেখা দিছে। সাধাৰণতে আমি যদি গুৱাহাটীলৈ যাওঁ, বেলেগ জেগাত মই যোৱা নাই সেইকাৰণে ক'ব নোৱাৰোঁ, গুৱাহাটীলৈ যদি যাওঁ, তাতে পানী ওলাই যাবৰ কাৰণে ইমান এটা ৰাস্তা নাই, যাৰ ফলত তাতে কি হয়, বানপানীৰ সৃষ্টি হয়। এই বেলতলা, ভেটাপাৰা, হাতীগাঁও যদি আমি যাওঁ, অলপ বৰষুণ পৰিলেই কিন্তু ৰাস্তাত পানী জমা হৈ যায়। মই তাতে আছিলোঁ, 2 মাহ আছিলোঁ সেইখিনি জেগাত, সেইকাৰণে গম পাওঁ। কৃষি কৰ্মৰ সম্প্ৰসাৰণ আৰু ঘৰ-দুৱাৰ নিৰ্মাণে অৰণ্যৰ গছ-গছনি ধ্বংস কৰিছে। ফলত হাবি-বননিত বাস কৰা ক্ষুদ্ৰ প্ৰাণী, সৰু প্ৰাণীবোৰ, জীৱ-জন্তুবোৰ, মানে কীট-পতংগকে ধৰি প্ৰকাণ্ড হাতীটোলৈকে প্ৰাণীসমূহৰ বাসস্থান দিনে দিনে সংকুচিত হৈ আহিছে। আচ্ছা, আমি পৰ্বত-পাহাৰবোৰ যদি কাটোঁ, পৰ্বত পাহাৰ বাদ দিয়া, এটা ধৰা ফৰেষ্ট আছে, সেই ফৰেষ্টটো যদি আমি চাফা কৰোঁ, তাতে মানুহে ঘৰ সাজি থাকিবলৈ লওঁ, এতিয়া তাতে যিবোৰ সিংহ আছিল, বাঘ আছিল, শিয়াল আছিল, হাতী আছিল, হয়নে, চৰাই-চিৰিকটি আছিল, পোক-পৰুৱা আছিল, সেইবোৰৰ ঘৰ নোহোৱা হ'ব। সেইবোৰৰ ঘৰ নোহোৱা হ'ব মানে কি হ'ব, যাৰ ফলত আমি ঘৰ বান্ধিছোঁ, আমাৰ ঘৰত কি হ'ব, সোমাই আহিব, হয়নে? মাজতে কেইবছৰমান আগতে আমি নিউজত দেখা পাইছিলোঁ, আমি সকলোৱে জানো, নিউজত মই দেখা পাইছিলোঁ, বাঘৰ পোৱালি এটা মানুহৰ ঘৰত ওলাইছে। মানুহৰ ঘৰত বাঘৰ পোৱালিটো ওলোৱা নাই, আমি বাঘৰ ঘৰত আমি নিজৰ ঘৰ সাজিছোঁ, সিহঁতৰ ঘৰত আমি নিজৰ ঘৰ সাজিছোঁ, যাৰ ফলত সিহঁতে কনফিউজন হৈছে যে মোৰ ঘৰটো ইয়াতে আছিলে, ক'লৈ গ'ল। ঠিক আছে, মানুহৰ এনেকুৱা মানে অপৰিকল্পনা, এইটো তাৰমানে কোনো চিন্তা চৰ্চা নোহোৱাকৈ ঘৰ সাজিব লাগে, সাজিছে আৰু, হয়নে? সেইটো কৰিব নালাগে, চাব লাগে। কিন্তু গুৱাহাটীত এনেকুৱা মানুহ জনবসতি ঘন হ'বলৈ ধৰিছে, কি ক'ম আৰু সকলো কাম তাতেই হয় ন, তাতে ঘৰ সাজি মানে কি হয়, সেইকাৰণে পাহাৰবোৰ কাটি শেষ কৰিছে, যাৰ ফলত কি হয়, মানুহৰ ঘৰে ঘৰে বাঘৰ পোৱালি, বাঘ, সিংহ এইবিলাক মানে আমি নিউজত দেখা পাওঁ। মানুহে এনেদৰে প্ৰাণীসমূহৰ বিপদ মাতি অনা নাইনে? বিপদ মাতি আনিছে, হয়নে নহয়? যে তোমাৰ ঘৰটো যদি কোনোবাই ভাঙি তাতে কিবা এটা চৰকাৰী অফিচ বনাই দিলে, বা কিবা এটা বেলেগ বস্তু বনাই দিলে, ধৰা মন্দিৰ বা মছজিদ, তোমাৰ ঘৰটো নাই,
এতিয়া তুমি আহিতো তুমি তাতেই যাবা ন, মন্দিৰে সাজিছে বা মছজিদে আছে, তুমিতো তাতেই যাবা যে ইয়াতেতো মোৰ ঘৰটো আছিলে। তেতিয়া সিহঁতে কি ক'ব, মন্দিৰৰ মানুহখিনিয়ে বা মছজিদৰ মানুহখিনিয়ে কি ক'ব যে এই মানুহজন ইয়াতে কেনেকৈ আহিলে, সেই বুলি ক'বনে নাই? ঠিক তেনেকুৱা বাঘৰ ঘৰটো যদি ভাঙি আমাৰ ঘৰ আমি বনাওঁ, আমাৰ ঘৰত বাঘে আহি উঠিবনে নাই? উঠিব। যাৰ ফলত আমি কি ক'ম, বাঘটো ক'ৰ পৰা আহিল? আচলতে বাঘটো ক'ৰ পৰা অহা নাই, আমিয়ে ক'ৰ পৰা বাঘৰ ঘৰটো ভাঙি আমাৰ নিজৰ ঘৰ বনাই লৈছোঁ। পৃথিৱীৰ উপৰিভাগত বসবাস কৰাৰ অধিকাৰ কেৱল মানুহৰেই আছেনে? এইটোৱে কৈছে যে পৃথিৱীত কেৱল মানুহেই থাকিব পাৰেনে? যদি মানুহেই থাকিব পাৰে, হাঁহ, পাৰ, চৰাই এইবিলাক যে আছে, পোক পতংগ যিবিলাক আছে, সাপলৈকে, সেইবিলাকৰ কি জীয়াই থকাৰ অধিকাৰ নাই নেকি? সিহঁতৰো জীয়াই থকাৰ অধিকাৰ আছে, কিন্তু মানুহৰ সেইটো বিবেক বিবেচনাশীল বস্তুটো নোহোৱা হৈছে। গছ গছনি বিহীন লেতেৰা পৰিৱেশত আমাৰ জীৱন যাপন কিমান কষ্টকৰ ভাবি চোৱাচোন। এনে গছ গছনি নথকা ঠাইত কিমান কষ্টকৰ, ইমান গৰম, এতিয়া কিমান গৰম দি আছে। তো সেইবিলাক চিন্তা চৰ্চা কৰিব লাগে। কাৰ্বন ডাই অক্সাইড গেছ যিমান বেছি হ'ব সিমান গৰম বেছি হ'ব, সেইকাৰণে অক্সিজেন আমি বচাব লাগে। এতিয়া মনত ৰাখিবলগীয়া কিছুমান কথা কি কৈছে, পৃথিৱীৰ উপৰিভাগত থকা ভূ অৱয়ৱসমূহ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা গঠিত। পৃথিৱীৰ উপৰিভাগত থকা ভূ অৱয়ৱবোৰ আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা দুই ধৰণৰ আছিলে। ভূ অৱয়ৱসমূহৰ প্ৰধানকৈ পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি হিচাপে ভাগ কৰা হৈছে। শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিকে পৰ্বতমালা বোলে। ক'লোৱে যেনেকৈ ফুলৰ মালা, ঠিক তেনেকৈ পৰ্বতমালা। তাৰপিছত ইয়াতে কি কোৱা আছে, উৎপত্তি অনুসৰি পৰ্বতক তিনিটা ভাগত বিভক্ত কৰা হৈছে, যেনেকৈ আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত। ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি। আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত দক্ষিণাত্য মালভূমিৰ কলা মাটি অঞ্চলটো কপাহ খেতিৰ বাবে বিখ্যাত। কপাহ খেতিৰ বাবে বিখ্যাত কোনটো মালভূমি? আগ্নেয়গিৰিৰ পৰা নিৰ্গত হোৱা লাভাৰে যিটো গঠিত দক্ষিণাত্য মালভূমি, তাৰে কলা মাটি যিটো, সেইটো অঞ্চলটো কপাহ খেতিৰ বাবে বহুত কি হয়, বিখ্যাত। তো আজিৰ পাঠত এইখিনি আছিলে, আশা কৰোঁ সকলোৱে বুজিব পাৰিছে। আচ্ছা, অনুশীলনীৰ প্ৰশ্ন আৰু যিবোৰ ক্ৰিয়াকলাপ আছে সেইবোৰ ছবি সহকাৰে আমি প্ৰশ্নৰ উত্তৰ কৰিম। তো আজিলৈ এইখিনি আছিলে, তো আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।